নমস্কাৰ বন্ধু ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ আপডেট আজি পুনৰ আপোনালোকৰ বাবে ভাল খবৰ আহিল এডিআৰ 2.0 जो কাট অফ লিষ্ট হয় এই কাট অফ লিষ্টটো মই আপোনালোকৰ এই ভিডিঅ' যোগে আলোচনা কৰা হ'ব 50-60 নম্বৰটো আপোনালোকে বহুতে চাকৰি পাব কোন সকলে চাকৰি পাব লগতে কাট অফটো কিমান যাব এই ভিডিঅ'টো চোৱাৰ পিছত আপোনালোকৰ এই ভিডিঅ'টো আপোনালোকে সেভ কৰি ৰাখিব এইটো কাট অফ আপোনালোকে দেখিবলৈ পাব 7 মাৰ্চ তাৰিখে কেনেদৰে আপোনালোকে কিমান কাট অফ যাব সকলোখিনি কথা মই আপোনালোকক এই ভিডিঅ' যোগে আলোচনা কৰা হ'ব যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক কৰিব পাৰে লগতে চেনেলটো সাবস্ক্ৰাইব কৰি দিব পাৰে এনেকুৱা ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব আৰু ভিডিঅ'টো যিমান পাৰে সিমান বঢ়িবলৈ শ্বেয়াৰ কৰি দিব পাৰে এনেকুৱা ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব আৰু মোৰ WhatsApp চেনেল ভিডিঅ' ডেসক্ৰিপচনত দিয়া আছে তাত গৈ আপোনালোকে ফলোটো কৰি ল'ব তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰিব আজি মই আপোনালোকক যিখন কাট অফ লিষ্ট দেখাম সেই কাট অফতকে মাত্ৰ 5 নম্বৰটা আপোনালোকক বেছি কৰি দিব যে সেই 5 নম্বৰটা যে বেছি কৰিলে তেতিয়া আপোনালোক কিমানটো কাট অফ ভিতৰত যদি আপোনালোকৰ মাৰ্ক আছে তেন্তে আপোনালোকে চাকৰি পোৱাটো 100% নিশ্চিত হ'ব জেনেৰেল আপোনালোকে জেনেৰেলৰ যিখন কাট অফ গৈছে 2022 বৰ্ষত তাত আপোনালোকে দেখিব পাইছে 2022 বৰ্ষত জেনেৰেলৰ 10 পেপাৰখনৰ কাৰণে কাট অফ গৈছে 79 আৰু 8 পেপাৰখনৰ কাৰণে কাট অফ গৈছে 74 সো আপোনালোকে নিশ্চয় দেখিব পাইছে 79 ৰ লগত 5 এটা আপোনালোকে যোগ কৰি ল'ব যদি আপোনালোকে 84 ৰ ভিতৰত যদি আপোনালোকৰ মাৰ্ক আছে 10 পেপাৰখনত যদি আপোনালোকে জেনেৰেল কেটেগৰী হয় তেন্তে আপোনালোকে চাকৰি পোৱাটো ফিক্স হয় আৰু যদি আপোনালোকে 8 পেপাৰখনত 79 বা 80 ভিতৰত আছে মানে 80 কৈ অলপ আপ থাকিব লাগিব যদি আপোনালোকে 80 ওপৰত আছে 10 পেপাৰখনত যদি আপোনালোকৰ 85 তকৈ ওপৰত আছে আৰু 8 পেপাৰখনত যদি আপোনালোকৰ 80 তকৈ ওপৰ আছে যদি আপোনালোকে জেনেৰেল কেটেগৰী হয় তেন্তে আপোনালোকে চাকৰি পোৱাটো 100% মানে সেফ জোনত আপোনালোকে আছে এটো আপোনালোকে 8 লেভেলৰ মানে আপোনালোকৰ গেট 4 লেভেলৰ কাট অফ হয় এটো হিচাপে যে আপোনালোকৰ কাট অফ আছে মাৰ্ক তেন্তে আপোনালোকে চাকৰি পোৱাটো আপোনালোকৰ লিষ্টৰ নাম অহাটো আপোনালোকৰ সেফ জোনত থকা বুলি ক'ব পাৰে তেনে বাকিখিনি কেটেগৰী দেখিব পাৰিছে ইডব্লিউএছ টো বৰ্তমান সময়ত নাই সো আপোনালোকে বহুতে আপোনালোকে ভাবি আছে যে কাট অফটো বহুত বেছি হাই যাব বহুত বেছি হাই নোযোৱা বহুকেইটা কাৰণ আছে ফাৰ্স্ট অফ যেটো কনসেপ্ট নিগেটিভ কাৰণ নিগেটিভে আপোনালোকৰ এটা এক্সামত বহুত ইম্পেক্ট কৰি পেলাই কাৰণ যি হল কেন্তে ভাবে যে মই গোটেইখন পেপাৰ কৰিম তেওঁলোকক সেই পেপাৰখন কোৱা থমকিৰ কি হবে অনলি নিগেটিভ হবে কাৰণ যদি আপোনালোকে এটা কোৱেশ্চন কৰে হিটো সেই কোৱেশ্চন যে ভুল হ'বলৈ আপোনালোকে শুদ্ধ কোৱেশ্চনৰ পৰা আপোনালোকে 0.25 মাৰ্কস কাটা যাব সো আপোনালোকে বহুত সিনসিয়াৰলি কৰা হয় সো আপোনালোকে নিগেটিভৰ ফলৰ পৰা বহুতে পেপাৰ কমপ্লিট কৰিব পৰা সো ইবাৰ যে নিগেটিভ নাছিলে তাৰ কাৰণে অলপ কাট অফটো হাই গৈছে কিন্তু এবাৰ কিন্তু কাট অফটো যে পুশ কম থাকিলে আপোনালোকৰ কাট অফটো বহুত বেছি হাই না যায় সো ইয়াৰ পৰা 5 নম্বৰটা বাঢ়িব বুলি কৈছো ম্যাক্সিমাম কিন্তু মিনিমাম ইয়াতকে কমাৰ সম্ভাৱনা বেছি আছে কিয় যেহেতু এবাৰ আপোনালোকৰ নিগেটিভটো আপোনালোকে দেখিবলৈ পাইছে তেন্তে আপোনালোকে দেখিব পাইছে ওবিসি দেখিব পাইছে ওবিসি কাৰণে 56 গৈছিলে ওবিসি এমবিসি আৰু আপোনালোকৰ বাকিটো সেমি দেখিব পাৰিছে 56 গৈছিলে আৰু ওবিসি এমবিসি ওমেনৰ ক্ষেত্ৰত 63 গৈছিলে সো আপোনালোকৰ ইমানটো কাট অফ ভিতৰত যদি আছে তাতকে আগৰবাৰ যিখিনি মই আপোনালোকক কাট অফ লিষ্টটো দেখাই আছো সেই কাট অফতকে মাত্ৰ যদি আপোনালোকৰ 5 নম্বৰটাও বেছি আছে তেতিয়াও আপোনালোকে ভাবিবা যে আপোনালোকৰ কাট অফত লিষ্টত মানে সেফ জোনত থকা বুলি আপোনালোকৰ নাম অহাটো 100% সম্ভাৱনা আছে বুলি ক'ব পাৰে যদি আপোনালোকে আগৰবাৰ যিখন কাট অফ লিষ্ট আপোনালোকে দেখিব পাৰিছে 2022 বৰ্ষৰ যিখন কাট অফ লিষ্ট মই আপোনালোকক দেখাই আছো সেই কাট অফতকে যদি আপোনালোকৰ 5 মাৰ্কস এটা হলো যদি বেছি আছে বাকি এখন আপোনালোকৰ গ্ৰেড 3 লেভেলৰ কাট অফ হয় গ্ৰেড 3 লেভেলৰ গ্ৰেজুৱেচনৰ ক্ষেত্ৰত আপোনালোকে যিখন কাট অফৰ লিষ্ট দেখিছে সেই কাট অফতকে মাত্ৰ 3 নম্বৰ পৰা 5 নম্বৰ আপোনালোকে কমাই ল'ব কিয়নো বেছিকে ল'ব নালাগে কাৰণ এবাৰ আপোনালোকৰ নিগেটিভ নাছিলে কিন্তু এবাৰ নিগেটিভ হোৱাৰ ফলত কাট অফটো অলপ কম যাব আৰু পেপাৰখন অলপ হাৰ্ড আহিছে এবাৰ যিখন গ্ৰেজুৱেচন লেভেলৰ পেপাৰ হয় বাকি যিখন হাই সেকেন্ডাৰী লেভেলৰ পেপাৰ হয় এবাৰ গম পায় কাট অফ গৈছিলে 120 নে 130 মান গৈছিলে যিখন ইউআৰ কেটেগৰী ক্ষেত্ৰত কিন্তু এবাৰ ইউআৰ কেটেগৰী ক্ষেত্ৰত তাতকে আপোনালোকৰ 5 নম্বৰ মান এটা কমাই ল'ব পাৰে 118 পৰা 120 ৰ ভিতৰত যদি আপোনালোকে পাই থৈছে তেন্তে আপোনালোকৰ কাট লিষ্টৰ নাম অহাটো সম্ভাৱনা আছে সেফ জোনত থাকিব ইয়াত আপোনালোকে এখন লিষ্ট দেখিব পাইছে আপোনালোকে লিষ্টখন ভালদৰে চাই ল'ব পাৰে স্ক্ৰিনশ্বট মাৰি ল'ব পাৰে মই আপোনালোকক জনোৱাৰ দৰে কাট অফৰ লিষ্টখন আপোনালোকে দেখিবলৈ পাব এখন আপোনালোকৰ 2022 বৰ্ষৰ কাট অফ হয় কিন্তু আপোনালোকৰ কাট অফৰ লিষ্টবিলাক ইবছৰৰ পৰা হিবছৰলৈ বেছি ইফাল নহয় যেহেতু আপোনালোকৰ এক্সাম পেটাৰ্ন সমূহ সেমে থাকে সো কাট অফটো জেনেৰেলি বহা দেখা যায় কিন্তু এবাৰ আপোনালোকৰ বহাতকে আপোনালোকৰ কমাৰ সম্ভাৱনা বেছি আছে যেহেতু আপোনালোকে পোনপ্ৰথমৰ বাবে যেটো অসম চৰকাৰৰ পৰীক্ষাৰ ক্ষেত্ৰত এডিআৰই পৰীক্ষাৰ ক্ষেত্ৰত নিগেটিভটো ইমপ্লিমেন্ট কৰিছে কিন্তু আগৰবাৰ নিগেটিভটো ইমপ্লিমেন্ট নকৰাৰ বাবে এবাৰ নেগেটিভটো ইমপ্লিমেন্ট কৰিছে সো আপোনালোকৰ মানে যেহেতু আপোনালোকে কোৱেশ্চনখিনি যিকিটা কৰিছে শুদ্ধ বুলি ভবা কোৱেশ্চন আপোনালোকৰ ভুল হয় সো ভুল হোৱাৰ ফলত কি হৈছে আপোনালোকৰ শুদ্ধ কোৱেশ্চনৰ পৰা যিটো মাৰ্ক হয় তাৰ পৰা আপোনালোকৰ মাইনাস হৈছে 0.25 কে মাইনাস হৈছে সো আপোনালোকৰ কাট অফটো কম হ'ব আপোনালোকে জেনেৰেলি যিসকলে মই কৈ দিছো আপোনালোকৰ আগমন যিখন আপোনালোকৰ জনালে যিখন কাট অফ দিছে জনালে তাতকে আপোনালোকৰ গ্ৰেড 4 ৰ ক্ষেত্ৰত 5 নম্বৰ এটা বহাই ধৰিব আৰু গ্ৰেড 3 ক্ষেত্ৰত আপোনালোকে 5 নম্বৰ এটা বা 3 নম্বৰ এটা কমাই ধৰিলো চলি যাব কাৰণ গ্ৰেড 3 পেপাৰ এখন অলপ হাৰ্ড আহিছে সো ভিডিও ইমানে যদি ভিডিওটো লাইক